নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে সামগ্ৰী 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীক পুনৰ মাধমাৰ এপিডিচিএলৰ লোকসানৰ ধন ভৰিব লাগিব গ্ৰাহকলৈ এই সন্দৰ্ভত দুখনকৈ বিল দিছে এপিডিচিএলে মূল বিদ্যুৎ বিলৰ সমান্তৰালকৈ আন এখন পৃথক বিলত অতিৰিক্ত ধন ভৰিব লাগিব গ্ৰাহকে স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ মাজতে এপিডিচিএলৰ বিশেষ জাননী এপিডিচিএলৰ বিভিন্ন লোকসানৰ ধন এতিয়া ভৰিব লাগিব গ্ৰাহকে পুনৰ জনতাৰ মূৰত মাধমাৰ খুদাবলৈ সাজু হৈছে ৰাজ্যৰ বিদ্যুৎ বিভাগ মূল বিদ্যুৎ বিলৰ সমান্তৰালকৈ আন এখন বিল দিব এপিডিচিএলে পৃথক বিলত বিদ্যুতৰ বাবে অতিৰিক্ত ধন ভৰিব লাগিব গ্ৰাহকে স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ মাজতে এপিডিচিএলৰ এই বিশেষ জাননী বিদ্যুৎ বিতৰণত হোৱা 25% লোকসানৰ জোৰা মাৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে এপিডিচিএলে মেট উকলা ট্ৰেন্সফৰ্মাৰ পুৰণি তাৰ দুৰ্বল আন্তঃগাঁথনিত খৰচৰ ধন লাগে এপিডিচিএলক আৰু ইতিমধ্যে এপিডিচিএলে পৃথক বিল দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে গুৱাহাটীৰ একাংশ এপাৰ্টমেণ্টলৈ এনে অতিৰিক্ত ধন বিচাৰি জাৰি কৰিছে জাননী বিল ফৰ ইলেক্ট্ৰিচিটি সাপ্লাই শীৰ্ষক বিলক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া মাহেকত 15 পৰা 20,000 টকাৰ ধন বিচাৰি জাৰি কৰা হৈছে এই জাননী আৰু এপিডিচিএলৰ এই আজব কাণ্ডক লৈ এতিয়া সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া পৰৱৰ্তী খবৰ বিজেপি আৰু আৰএছএছৰ সদস্য নহলে অসমত চাকৰি নাপায় বিজেপি আৰএছএছৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে কলেজ শিক্ষক হ'ব পাৰিব বুলি মহা বিস্ফোৰণ বিধায়ক অখিল গগৈ বিজেপি আৰু আৰএছএছৰ সদস্য নহলে অসমত চাকৰি নাপায় বিজেপি আৰএছএছৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে কলেজ শিক্ষক হ'ব পাৰিব এই মন্তব্য বিধায়ক অখিল গগৈ নিযুক্তি গেৰুৱাকৰণ কৰাৰ বুদ্ধি বিজেপি চৰকাৰৰ বিজেপি নকৰাকৈ কলেজ শিক্ষক হ'বলৈ নিদিয়ে অসমত চৰকাৰে এনে অগণতান্ত্ৰিক গেৰুৱাকৰণ পৰিহাৰ কৰক কলেজ শিক্ষক নিযুক্তিৰ নতুন খচৰাক লৈ সৰব বিধায়ক অখিল গগৈ বিজেপিৰ অনুমোদন নোহোৱাকৈ চাকৰি পাব নোৱাৰাৰ ব্যৱস্থা কৰাৰ অভিযোগ বিধায়ক অখিল গগৈ কলেজ শিক্ষক নিযুক্তিৰ বাবে অতিৰিক্ত পৰীক্ষাত বহাৰ খচৰা চৰকাৰৰ আৰু এই বিষয়টোক লৈ ৰাজ্যজুৰি সৰব প্ৰতিক্ৰিয়াৰ মাজতে এই মহা বিস্ফোৰণ বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ অসমৰ পৰ্যটন ক্ষেত্ৰলৈ 200 কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক চিৰিয়াখানা আৰু ৰংঘৰৰ উন্নয়নৰ বাবে 200 কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ ৰংঘৰৰ উন্নয়নৰ বাবে 94.76 কোটি টকা আৰু ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নৰ বাবে 97.12 কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ সামাজিক মাধ্যমযোগে এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ সম্বলত থকা মছজিদক লৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান মুছলমানৰ পক্ষত ৰায় দিছে দেশৰ উচ্চতম ন্যায়ালয়ে সম্বলত থকা মছজিদত এতিয়াই চলাব নোৱাৰিব জৰীপ এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদনৰ পিছতে লোৱা হ'ব সিদ্ধান্ত শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ সম্বল মছজিদক লৈ মুছলমান পক্ষৰ সমৰ্থনত বৃহৎ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে বৃহৎ নিৰ্দেশনা সম্বল মছজিদৰ ওপৰত বৰ্তমান ল'ব নোৱাৰিব কোনো ব্যৱস্থা শাহী ঈদগাহ মছজিদ কমিটিৰ আবেদনত গুৰুত্ব দিলে উচ্চতম ন্যায়ালয়ে শাহী ঈদগাহ মছজিদ কমিটিক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ ট্ৰায়েল কোৰ্টে সম্বলৰ মছজিদত জৰীপ চলোৱাৰ অনুমতি দিছিল হিন্দু পক্ষৰ তৰফৰ পৰা এই মছজিদটো পূৰ্বে মন্দিৰ আছিল বুলি দাবী কৰা হৈছিল আৰু ট্ৰায়েল কোৰ্টৰ নিৰ্দেশৰ পিছতেই সম্বলত সৃষ্টি হৈছিল উত্তপ্ত পৰিৱেশৰ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ এই সংঘাতত শোকাবহ ঘটনা সংঘটিত হৈছিল কেইবাজনো ব্যক্তিৰ সৈতে আৰু শুকুৰবাৰে নামাজৰ সময়তে এই মছজিদৰ কাষত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
সঞ্জীৱ খান্নাৰ এই নিৰ্দেশনাক আদৰণি জনাইছে মুছলমান সমাজে। পৰৱৰ্তী খবৰ, অসম বিধানসভাত সম্পন্ন হ'ল নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণ অনুষ্ঠান। শুকুৰবাৰে সন্ধিয়া 5 গৰাকী নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই গ্ৰহণ কৰিলে শপত। শপত বাক্য পাঠ কৰোৱালে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। শুকুৰবাৰে শপত গ্ৰহণ কৰিলে দীপ্তিময়ী চৌধুৰী, নিৰ্মল কুমাৰ ব্ৰহ্ম, দিগন্ত ঘাটোৱাল, দীপ্লু ৰঞ্জন শৰ্মা আৰু নিহাৰ ৰঞ্জন দাসে শপত বাক্য পাঠ কৰিলে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। যুদ্ধৰ বাবে এইবাৰ মাৰাত্মক মিছাইল RS-28 শৰ্মত সাজু কৰিছে ৰাছিয়াই। এই মাৰাত্মক মিছাইল সাজু কৰিবলৈ নিৰ্দেশ দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। আৰু তাৰ পিছতে হাহাকাৰ লাগিছে আমেৰিকা আৰু ইউক্ৰেইনৰ। আমেৰিকা ইউক্ৰেইনত হ'ব পাৰে পাৰমাণৱিক আক্ৰমণ। যিকোনো মুহূৰ্তত এই আক্ৰমণ চলাব পাৰে ৰাছিয়াই। আমেৰিকা ইউক্ৰেইনক পাৰমাণৱিক আক্ৰমণৰ সকিয়নি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে পুটিনৰ শক্তি প্ৰদৰ্শন। যুদ্ধৰ বাবে RS-28 শৰ্মত মিছাইল সাজু কৰিবলৈ নিৰ্দেশ দিছে পুটিনে। বিশ্বৰ ভিতৰত আটাইতকৈ মাৰাত্মক মিছাইল হৈছে RS-28 শৰ্মত। RS-28 শৰ্মত মিছাইলেৰে কৰিব পাৰি পাৰমাণৱিক আক্ৰমণ। 25,500 কিলোমিটাৰতকৈ অধিক দূৰত্বত শত্ৰুক আঘাত হানিব পাৰে এই মিছাইলে। 750 কিলোটন পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পাৰে এই মিছাইলে। এই মিছাইলেৰে বিশ্বৰ যিকোনো স্থানতে আক্ৰমণ চলাব পাৰি। গতিকে এই মিছাইল সাজু কৰাৰ পিছতে এতিয়া ভয়ত কঁপিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইউক্ৰেইন। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ অশনি সংকেত। অসমত ভূগৰ্ভৰ জলস্তৰ বিপদজনকভাৱে হ্ৰাস পাইছে। 10 বছৰত কমিল 800 ঘনমিটাৰ পানী। কেন্দ্ৰীয় ভূগৰ্ভস্থ জল বৰ্ডৰ সমীক্ষাত এই বিস্ফোৰক তথ্য। শুকাইছে বৰলুইতৰ বুকু, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া চিন্তিত অসমৰ ৰাইজ। পৰৱৰ্তী খবৰ, অসমৰ খিলঞ্জীয়া মানুহে এতিয়া বিজেপিক বেয়া পায়। খিলঞ্জীয়াই বিজেপিক এৰিছে বাবেই এতিয়া মুখ্যমন্ত্ৰীক লাগে মিয়াৰ ভোট। 2026 বিধানসভা নিৰ্বাচনত অসমৰ সংখ্যালঘু 6 সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলিব বুলি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতে মুখ্যমন্ত্ৰীক খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈৰ। বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে এতিয়া এৰিছে। খিলঞ্জীয়া মানুহে এতিয়া বিজেপিক বেয়া পায়। চামগুৰিত মিয়াই বিজেপিক আৰু অসমীয়াই ভোট দিছে কংগ্ৰেছক। বিহালীত অসমীয়া ভাষী লোকে বিজেপিক ভোট দিয়া নাই। খিলঞ্জীয়াই বিজেপিক এৰিছে বাবেই মুখ্যমন্ত্ৰীক এতিয়া মিয়াৰ ভোট লাগে। 2026 সংখ্যালঘু সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। 2026 অসমৰ 6টা সংখ্যালঘু সমষ্টিত যুঁজাৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰী এই ঘোষণাৰ পিছতে বিজেপিক তাচ্ছিল্য বিধায়ক অখিল গগৈ। লগতে ধলাইৰ নৱনিৰ্বাচিত বিধায়ক নিহাৰ ৰঞ্জন দাসক বিদেশী আখ্যা বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, চম্বলৰ জামে মছজিদ বিতৰ্কক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে। মেহবুবা মুফতিৰ মন্তব্য, কেইদিনমান পিছত মুছলমানৰ ঘৰতো শিৱলিংগ বিচাৰি চলিব অভিযান। মুছলমানৰ ঘৰত শিৱলিংগ বিচাৰি চলিব অভিযান। চম্বলৰ জামে মছজিদ বিতৰ্কক লৈ এই প্ৰতিক্ৰিয়া মেহবুবা মুফতিৰ। প্ৰথমে মছজিদত শিৱলিংগ বিচাৰি অভিযান চলিছিল আৰু এতিয়া আমাৰ ঘৰত চলাব অভিযান। দেশত দুটা ভাগত ভাগ কৰিব বিচাৰিছে একাংশই। 1991 চনৰ এটা গোচৰৰ ৰায় মতে 1947 চনৰ পূৰ্বৰ কীৰ্তিচিহ্নত খনন কৰিব নোৱাৰে। প্ৰাক্তন মুখ্য ন্যায়াধীশে জ্ঞানবাপী মছজিদত খননৰ বাবে জৰীপ চলোৱাৰ অনুমতি দিছিল। আৰু এতিয়া আজমেৰ শ্বৰীফৰ দৰে স্থানত শিৱলিংগ বিচাৰি অভিযান চলিছে। 800 বছৰ পুৰণি আজমেৰ শ্বৰীফত মুছলমানৰ লগতে হিন্দু লোকও যায়। এই মন্তব্য জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ। পৰৱৰ্তী খবৰ, নিশাৰ ভিতৰতে মহাৰাষ্ট্ৰত কেনেকৈ ভোটাৰৰ হাৰ বৃদ্ধি পালে 12%? এই প্ৰশ্ন প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তৰ।
বিধানসভা নিৰ্বাচনৰ দিনা সন্ধিয়া 5 বজালৈ মহাৰাষ্ট্ৰত ভোটাৰৰ হাৰ আছিল 55%। সন্ধিয়ালৈকে 58.22% উপনীত হয়। নিশা 11:30 ইভিএম বন্ধ কৰাৰ পিছত সেই হাৰ 65% অতিক্ৰম কৰিলে। পিছদিনা নিৰ্বাচন আয়োগে এই সন্দৰ্ভত চূড়ান্ত পৰিসংখ্যা দাখিল কৰে। আশ্চৰ্যজনকভাৱে ভোটাৰৰ ভোটদানৰ হাৰ আছিল প্ৰায় 67%, যিটো যোৱা 3টা দশকৰ ভিতৰত সৰ্বাধিক। 55ৰ পৰা 67%। আনকি প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত SY কুৰুচিয়েও নিশাটোৰ ভিতৰতে ভোটদানৰ হাৰ ইমান অৰ্থাৎ 12% বৃদ্ধি পোৱাত আচৰিত হৈছে। তেওঁ নিজৰ চিন্তা লুকুৱাই ৰখা নাই। তেওঁ কয় যে এনে ঘটনা আগতে কেতিয়াও হোৱা নাই। কেৱল তেওঁই নহয়, আনকি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰেও এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। সেইটোৱে নিৰ্বাচনত জালিয়াতিৰ অভিযোগক ইন্ধন যোগাইছে। উল্লেখযোগ্য যে যোৱা 20 নৱেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। 288টা সমষ্টিত মাত্ৰ এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল আৰু 23 নৱেম্বৰত প্ৰকাশ পাইছে ভোটদানৰ ফলাফল। পুনৰ ৰাজ্যখনত বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ আহিছে, কিন্তু তথাপিও ভোটাৰৰ হাৰ অস্বাভাৱিক বৃদ্ধিৰ বিতৰ্ক কমি যোৱা নাই। সাধাৰণতে ৰাতিপুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ ভোটগ্ৰহণ কৰা হয়। সন্ধিয়া 5 বজাৰ ভিতৰত শাৰী পাতি থকাসকলৰ বাবে নিৰ্ধাৰিত সময়ৰ পিছতো বুথ খোলা থাকে, কিন্তু সেই অতিৰিক্ত সময়ছোৱাত কেতিয়াও ভোটদানৰ হাৰ 12% বৃদ্ধি হোৱা নাছিল। এই অস্বাভাৱিক বিষয়টোক লৈ কুৰুচিয়ে প্ৰশ্ন উত্থাপন কৰিছে। 2010ৰ পৰা 12 চনলৈকে তেওঁ নিৰ্বাচন আয়োগৰ শীৰ্ষ পদত আছিল। এই সন্দৰ্ভত এটা সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কুৰুচিয়ে স্পষ্টভাৱে কয় যে ভোটদানৰ হাৰ তৎক্ষণাত ৰেকৰ্ড কৰা হয়। ভোটাৰে দিয়া ভোট দিয়াৰ লগে লগে প্ৰিজাইডিং অফিচাৰে ফৰ্ম 17 চিট লিখে। ভোটদানৰ শেষত মুঠ ভোটৰ সংখ্যা লিখা হয়। এই প্ৰপত্ৰ পূৰণ কৰাৰ পিছত প্ৰাৰ্থীৰ এজেণ্টৰ স্বাক্ষৰ হয়। ইয়াৰ পিছত প্ৰিজাইডিং বিষয়াজন উভতি যায়। এই শংকা আঁতৰাবলৈ নিৰ্বাচন আয়োগৰ জবাবদিহিতাৰ দাবী জনাইছে প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে। তেওঁ কয় যে সমগ্ৰ দেশতে সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে। গোটেই ব্যৱস্থাটোৰ ওপৰত মানুহৰ আস্থা হেৰাই যাব। ইপিনে পৰকলা প্ৰভাকৰে লগতে দাবী কৰে যে ভোটাৰৰ হাৰ 12% বৃদ্ধিৰ অৰ্থ হ'ল প্ৰায় 76 লাখ ভোট অধিক। এমাহ পূৰ্বে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনতো একেধৰণৰ ঘটনা দেখা গৈছিল। ভোটদানৰ হাৰৰ প্ৰাৰম্ভিক আৰু চূড়ান্ত তথ্যত 5ৰ পৰা 6%ৰ পাৰ্থক্য বিগত লোকসভা নিৰ্বাচনতো উত্থাপন কৰা হৈছিল। আৰু মহাৰাষ্ট্ৰৰ বিৰোধী দলসমূহে এই নিৰ্বাচনত প্ৰকৃত জনমত প্ৰতিফলিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত আদালততো গোচৰ ৰুজু হৈছে। ইভিএম বাতিল কৰি পুনৰ বেলট পেপাৰলৈ যোৱাৰ দাবী উত্থাপন হৈছে আৰু ইয়াক কেন্দ্ৰ কৰি উত্তপ্ত হৈছে মাৰাঠা ভূমিৰ ৰাজনীতি। প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তৰ মন্তব্যত সংযোজন হৈছে এক নতুন মাত্ৰা। পূৰ্বৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিবনে বৰ্তমানৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।